হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। দিল্লীৰ পৰা চিমলা আহি পালোঁ। আহি পাই হোটেল ৰুম লৈয়ে তুৰন্তে এপাক চিমলাখন চাওঁ বুলি ওলাই আহিলোঁ। ভিডিঅ'টো আপলোড কৰা দেৰি হৈছে, দায় দোষ নধৰিব। আমি থকা হোটেলখনৰ পৰা অলপ ওপৰলৈ উঠি আহি 100 মিটাৰ 150 মিটাৰমান এয়া দ্য ৰিটছ, চিমলাৰ প্ৰসিদ্ধ চিনাকি দ্য ৰিটছ। ৰাতিৰ ভিউ, এই ৰাতিৰ চিমলাখন কি সুন্দৰ। কেমেৰাই হয়তো ইমান ধুনীয়াকৈ কেপচাৰ কৰিব নোৱাৰিছে, কিন্তু চকুৰে যিটো দৃশ্য দেখিছোঁ মানিব লাগিব। ৱাও, সকলোৱে অলপ উপভোগ কৰকচোন চিমলাৰ ৰাতিৰ দৃশ্য, দ্য ৰিটছ। গোটেইবিলাকৰ নাম মনত নাই, নাজানো সিমান ভালকে, কিন্তু প্ৰায়বিলাক ব্ৰিটিছৰ দিনৰে বুলি গম পাওঁ। আগত এটা গীৰ্জাঘৰ আছে। মানুহৰ সমাগম ইমান নাই। বতৰটো মানে পৰিৱেশটো ঠাণ্ডা, আৰু ঠাণ্ডাও লাগিছে। ধুনীয়া এটা ঠাণ্ডা ঠাণ্ডা ফিল। এইয়া সন্মুখত সেইটো গীৰ্জাটো। দিনত কিন্তু এই ঠাইখনত মানুহ ঠাহ খাই থাকে, ভৰ্তি হৈ থাকে। এতিয়া নাই, খালী। কিবা এটা ভাল লাগিছে ইয়াত খোজকাঢ়ি, কিবা এটা ভাল লাগিছে, বেলেগ এটা ফিল লাগিছে। ঠাণ্ডা বতৰ, ঠাণ্ডা পৰিৱেশ, ইমান হৈ হুলস্থুলীয়া পৰিৱেশ নহয়, ভাল লাগিছে। ঘূৰি ঘূৰি ৰাতিও বহুত হ'ল। এতিয়া হোটেললৈ যাওঁগে, ভাত পানী খাই আজি অলপ জিৰণি লওঁ। ভিডিঅ'টো কণ্টিনিউ হ'ব কাইলৈ ৰাতিপুৱাৰ পৰা। যোৱাকালি ভাত পানী খাই শুই গ'লোঁ। আজি ৰাতিপুৱাই পুৱাই বজৰংবলীৰ চৰণত, এয়া বজৰংবলীৰ চৰণত সেৱা ল'লোঁ ৰাতিপুৱাই পুৱাই। খুব ঠাণ্ডা বতৰ। সেয়া পিছফালে দেখিছে বজৰংবলী, তাক মূৰ্তিটো চিমলাৰ তলৰ পৰাই দেখা পোৱা যায়, ৰিটছৰ পৰাই। ইমান ধুনীয়া লাগে। আপুনি হনুমান মন্দিৰটোলৈ আহিবলৈ হ'লে ইয়াতো এই ৰোপৱেদি আহিব লাগিব, নতুবা খোজকাঢ়ি আহিব পাৰি। ইয়াৰ তলেদি এটা ট্ৰেক আছে। ৰোপৱেদি আহিলে আপোনাৰ এটা মানুহৰ 500 টকাকৈ। ৰোপৱেৰ পৰা গোটেই চিমলা চহৰখন দেখা পোৱা যায়। ইয়াত দেখিছেনে চিমলা চহৰখন, এই তলত কি ধুনীয়া ভিউ। মানে কথাৰে বৰ্ণনা কৰিব নোৱাৰি। কালি ৰাতি অহা জেগাখনলৈ আজি আকৌ দিনত আহিলোঁ। দিনত আহি এপাক চাই যাওঁ বুলি। আজি দেখিছেনে মানুহ কিমান ভিৰ। এতিয়া খুব সম্ভৱ 11টামান বাজিছে।
এতিয়া ইমানখিনি মানুহ হ'লে আবেলিলৈকে মানুহ পুৰা ঠাহ খাই যাব ইয়াত। চিমলা বজাৰ, চিমলাৰ মাৰ্কেটৰ ভিতৰত ইয়াত এটা টানেল আছে। ইটো চাইডৰ পৰা ইটো চাইডে পাৰ হৈ যাব মাৰ্কেটখনৰ ভিতৰতে। এয়া মাৰ্কেটত চিমলা অলিয়ে গলিয়ে মাৰ্কেটত অলপ ইফাল ইফাল ঘূৰিলো। বস্তু তেনেকে একো বিশেষ কিনা নহ'ল। আজিৰ এই ভিডিঅ'টো এই মাৰ্কেটৰ পৰাই সমাপ্ত দিছোঁ। বাই বাই।